নাই, বিজেপিয়ে কোৱা নাই, ৰাইজৰ দলেও কোৱা নাই, তেতিয়াহ'লে তিৰাশীৰ পৰিৱেশ আহিব, ভোট বৰ্জনৰ দৰে কাৰ্যসূচী লোৱা হ'ব। একদম স্পষ্ট কথা। আমি কৈ আছো 30 তাৰিখে আমাৰ গণসমাৱেশ আছে, তাতো কিছুমান সিদ্ধান্ত লোৱা হ'ব। আৰু এটা কথা, বহিৰাগত হিন্দু বাংলাদেশী হওক, বহিৰাগত মুছলমান বাংলাদেশী হওক, আৰু বহিৰাগত যিখিনি মানুহ অসমত আহি আছে, তেওঁলোকৰ বিৰুদ্ধে যিখন যুদ্ধ চলিছে, এখন যুদ্ধ চলি যাব। আৰু এই যুদ্ধক যদি কোনোবা হিন্দু মুছলমানৰ ৰূপ দিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে কিন্তু কথা ভয়ংকৰ হ'ব। একদম আমি স্পষ্টকে কৈ দিছো। মুছলমান মূলৰ বাংলাদেশী খেদিলে আমি যদি সাম্প্ৰদায়িক হওঁ, আৰু হিন্দু বাংলাদেশী খেদিলে আমি যদি জাতীয়তাবাদী হওঁ, এইটো কথা নহ'ব। কথাবোৰ স্পষ্ট। মুছলমান বাংলাদেশীও যাব লাগিব, হিন্দু বাংলাদেশীও যাব লাগিব। আমি কা আন্দোলন কৰি আমি জেল খাইছো, কা আন্দোলন কৰি আমি আমাৰ ল'ৰা ঘূণীয়া হৈছে, আৰু তাৰপিছত কা আন্দোলন কৰি থাকোঁতে আমি জাতীয়তাবাদী, আৰু তাৰপিছত যেতিয়া আমি বহিৰাগত বাংলাদেশী মুছলমান মূলৰ বাংলাদেশী আমি বিৰোধ কৰিলো, তেতিয়া আমি হিন্দুত্ববাদী হৈ নাযাম নহয়। হিন্দুত্ববাদী আমাক গেৰুৱাকৰণ কৰিব বিচাৰিলে নহ'ব নহয়। জাতীয়তাবাদ পিয়ৰ জাতীয়তাবাদ হ'ব। হিন্দু বাংলাদেশী এগেইনষ্টে যুদ্ধ হ'ব, মুছলমান বাংলাদেশী এগেইনষ্টে যুদ্ধ হ'ব। একদম স্পষ্ট বাৰ্তা চৰকাৰক দি দিয়া হৈছে, স্পষ্ট বাৰ্তা কংগ্ৰেছৰ বিৰোধী দলপতিক দি দিয়া হৈছে, স্পষ্ট বাৰ্তা দি দিয়া হৈছে। ইয়াত কোনো লোক ঢাক নাই। জাতীয়তাবাদ মানে জাতীয়তাবাদ। এটা নেৰেটিভ বনাই দিছে। যদি মুছলমান বাংলাদেশীৰ কথা আমি কওঁ, আমি হিন্দুত্ববাদৰ সমৰ্থক। আমি যদি হিন্দু বাংলাদেশীক খেদিবলৈ কওঁ, তেতিয়া আমি পিয়ৰ জাতীয়তাবাদী। এইবোৰ কেনেকুৱা কথা? আৰু বহিৰাগত মানুহৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিব গ'লে কিছুমানে উলিয়াই ইহঁতি হিন্দু বিদ্বেষী। জাতীয়তাবাদ কি আপোনালোকে অলপ পঢ়ি লওক, পঢ়া শুনা কৰি লওক, সেই ওপৰতে জাতীয়তাবাদ হ'ব, আৰু জাতীয়তাবাদ উগ্ৰই হ'ব। বিধানসভাৰ এটা বক্তব্য, আৰু তাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ, সেই ক্ষোভৰ ওপৰত দাবী উত্থাপন হৈছিল যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজৰ স্থিতিটো স্পষ্ট কৰিব লাগে। আৰু তেখেতে নিজৰ স্থিতি স্পষ্ট কৰিছে, আমাৰ ওচৰলৈ আহিছে। যেতিয়া এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, কথা কৈছিলোঁ, এটা বুজাত অলপ অসুবিধা হৈছে। গতিকে যদি আমাৰ দ্বাৰা যদি এই আমাৰ ল'ৰাহঁতৰ যদি অন্তৰত কোৱা দুখ দিছে, তেতিয়াহ'লে মই এইটো আমি হেৰি কৰিছোঁ, এইটো মই উঠাই লৈছোঁ। আৰু তেনেকুৱা ধৰণৰ কোনো তেওঁ বক্তব্য সদনত ৰখা নাই বুলি আমাক কৈছে। গতিকে এটা ভাতৃত্বপূৰ্ণভাৱেৰে খুব সুন্দৰভাৱে এটা আলোচনা হ'ল। গতিকে আমাৰ যি দাবী আছিলে, দাবীৰ প্ৰতি তেখেতে সহমত জনাইছে। গতিকে তেখেতৰ প্ৰতি আমাৰ কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই, বিৰূপ ভাৱ নাই। আৰু দ্বিতীয় কথা, গৌৰৱ গগৈৰ লগতো আমাৰ কোনো কথা নাছিলে, খালি আমাৰ ক্ষোভ আছিলে, আক্ষেপ আছিলে। সেইকাৰণে কৈছিলোঁ, যদি কংগ্ৰেছ দলে খিলঞ্জীয়াৰ পক্ষত নাই, তেতিয়াহ'লে কংগ্ৰেছ দলৰ সভাবিলাক আমি বৰ্জন কৰিম, বা ইয়াত পাতিবলৈ দিয়া পৰিৱেশ নাথাকিব। তো তেখেতলোকে কৈছে নহয়, আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ, ৰাইজৰ পক্ষত আছোঁ। গতিকে সভা পতাৰ আমাৰ কোনো কৰিবলগীয়া নাই, ক'বলগীয়াও নাই। গতিকে এটা সুন্দৰ আলোচনা হ'ল। আৰু আজিৰ পৰা এই ধৰণৰ কথা বতৰা আমি আগ নবঢ়াওঁ বুলি ভাবিছোঁ। 30 অক্টোবৰৰ যিটো গণসমাৱেশ, আমি তাৰ কাৰণে আমি সকলোৱে লগ লাগি আমি মনোনিৱেশ কৰিম। আৰু তেখেতলোকক আমি কৈছোঁ যে আপোনালোক যদি প্ৰকৃতপক্ষে খিলঞ্জীয়া পক্ষত আছে, তেতিয়াহ'লে 30 অক্টোবৰ যিখন গণসমাৱেশ, আপোনালোকৰ আদৰ্শত বিশ্বাসী মানুহবিলাককো সেই অৱপক্ষলৈ পঠাব। 30টা সংগঠন নাই বুলি কোনে ক'লে? বিভিন্ন অভিযোগ উঠিছে, আৰু ছ'চিয়েল মিডিয়াত বিভিন্নজনে আপলোড কৰিছে। নাই, ছ'চিয়েল মিডিয়াত পংকজ দৰা বুলি গুৱাহাটীৰ এজন মানুহে যিটো কথা লিখে, তেওঁ নগৈ গৈ বাতৰি দিছে। তেওঁ সংগ্ৰামখনৰ গতিধাৰা নাজানে, মানুহ কোন নাজানে, সংগঠনৰ নাম নাজানে। সিদিনা আমি প্ৰেছ মিটটো দিছিলোঁ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ হৈ, তাত আমি দুজনেও চাইন কৰিব পাৰোঁ, এজনেও চাইন কৰিব পাৰোঁ। আজি এতিয়া 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ মিনিমাম 28জন মানুহ আছে। দুজন মানুহ নাই আহা, তেখেতৰ নামটো নাই, সেইবুলি তাৰ অৰ্থ এইটো নহয় তেখেতলোক আমাৰ মাজত নাই। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে আছে, আৰু বাঢ়িবহে। এই গণসমাৱেশটো যে আপুনি দেখিছে, আজি বহুত মানুহ আহিছে, আমাৰ লগত কথাও পাতিছে। 30 তাৰিখে সংগ্ৰামখনত বাঢ়িব। খালি মই স্পষ্টভাৱে এটা কথা জনাইছোঁ, আমি কোনো ৰাজনৈতিক দলৰ হৈ কাম কৰা নাই, না বিজেপি, নাই AGP, না CPI, না কংগ্ৰেছ, আমি কাৰো দলৰ কাম কৰা নাই। আমি ৰাইজৰ হৈ কাম কৰিছোঁ, খিলঞ্জীয়া পক্ষত কাম কৰিছোঁ। মই তেখেতসকলৰ লগত আলোচনা কৰিছোঁ, আৰু মই এই বিধানসভাত খিলঞ্জীয়া কোন আমি নিজে দাবী কৰিলে নহ'ব, চৰকাৰে খিলঞ্জীয়া কোন স্বীকৃতি দিব লাগিব। মই সেই গতিকে অসম বিধানসভাৰ আপোনাক অনুৰোধ কৰিছোঁ, এইবাৰৰ মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনি ল'ব। মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়াৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন বোধ কৰা নাই। তেখেতে এনেকৈ যদি খিলঞ্জীয়া কোন স্পষ্টকৈ নকয়, তেতিয়াহ'লে বিভিন্নজনৰ মাজত এটা বিভাজন সৃষ্টি হ'ব। সেই গতিকে মই আজি তেখেতসকলকো আহ্বান কৰিলোঁ যে আমি সকলোৱে মিলি আগন্তুক সময়ত কেনেকৈ অসমত থকা, অসমৰ কাৰণে কান্দিব পৰা সেই লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰোঁ, সেই কথা চিন্তা কৰিব লাগে। যিজন ব্যক্তিয়ে অসমীয়া ছোৱালীক মাৰধৰ কৰিব পাৰে, অসমীয়া ছোৱালীক ধৰ্ষণ কৰিব পাৰে, তেনেজন নিশ্চিতভাৱে অসম হিতৈষী নহয়। সেই গতিকে তেওঁ খিলঞ্জীয়া হওক বা অখিলঞ্জীয়া হওক, অসমৰ জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মাত মতা প্ৰতিজনৰ বিৰুদ্ধে এনেকুৱা সংগঠনবোৰে গৰ্জি উঠক, তাত নিশ্চিতভাৱে মোৰ আপত্তি কেতিয়াও নাথাকে।
মই ভাৰতীয় নাগৰিকৰ পক্ষত আছোঁ আৰু মই কৈছোঁৱেই খিলঞ্জীয়াৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে যিদিনাখন স্পষ্টীকৰণ দিব সেইদিনাখন মই চবখিনি ক'ব পাৰিম। আৰু কিছুমান বাতৰি কিছুমান চেনেলে টুইষ্ট কৰি বজাইছিলে, সেইকাৰণে এইবিলাক হ'ল। সেই গতিকে কোনেও যাতে বাতৰিখিনি কাট পেষ্ট কৰি নলগায়। আজি এটা চেনেলে সুস্মিতা দেৱৰ নিউজ ক্লিপটো আৰু তাৰপিছত কংগ্ৰেছৰ নিউজ ক্লিপটো একেলগে বজাই দিলে। তেওঁলোকে এনেকুৱা কৰি পেলাই জনগণক বিভ্ৰান্ত কৰিছিলে। এনেকুৱা ৰেছপনচিবল নিউজ চেনেলৰ এনেকুৱা কাম হ'ব নালাগে।